মই মাটি নিচাত আসক্ত হৈ আছো। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাটিৰ নিচাত আসক্ত। এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিষ্ণুৰাম মেধিৰ পাছত অসমৰ আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এতিয়া উজনিৰ পৰা নামনিলৈ চলিছে উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বেদখলীকৃত প্ৰতি টুকুৰা মাটি অসমীয়াই পুনৰুদ্ধাৰ কৰিব লাগিব। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ জাতি ভেটি মাটি উদ্ধাৰ কৰাত নিচাসক্ত। মই মাটি নিচাত আসক্ত হৈ আছো। অসমীয়াই প্ৰত্যেক দুখৰ মাটি ৰিক্লেইম কৰিব লাগে। বনাঞ্চল আৰু আমাৰ ৱেটলেণ্ডত যিসমূহ মাটি দখল কৰিলে সেই মাটিসমূহ অসমীয়াক উভতাই দিয়া নিচাত মই আবদ্ধ হৈ আছো আৰু সেই নিচাটো মোৰ লাগি আছে। গতিকে অহা এক মাহত আৰু কেইবাটাও উচ্ছেদ দেখা পাব। গতিকে সেইটোলৈ কোনো কম্প্ৰমাইজ নাই আৰু অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।